তুলা ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ আহক। এই মাহত আপোনালোকে কিছু গুৰুত্বপূৰ্ণ ফল লাভ পাবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ জীৱনৰ দিশ সলনি হৈ পৰিব, কৰ্মক্ষেত্ৰত নতুন পদক্ষেপ লাভ কৰিব আৰু ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিত্তীয় সঞ্চয় পৰিমাণ বৃদ্ধি পাবলৈ ধৰিব। আৰ্থিক ক্ষেত্ৰতো আপোনালোকে কৰ্মত উন্নতি কৰিব পৰা দেখিবলৈ পোৱা যাব। আপোনাৰ চিন্তা ধাৰণা এই মাহত ভালৰ ফাললৈ যোৱা দেখিবলৈ পোৱা যাব আৰু নতুন নতুন চিন্তাই আপোনালোকৰ মনত ঠাই ল'বলৈ ধৰিব, যাৰ ফলত আপোনালোকে যদি ভৱিষ্যতত কিবা কাম কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে এই মাহৰ পৰাই আৰম্ভ কৰি আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। প্ৰিয়জনৰ পৰা আপোনালোকে উৎসাহ লাভ পাবলৈ সক্ষম হ'ব আৰু লগতে প্ৰিয়জনৰ লগত থাকোঁতে প্ৰিয়জনে সকলো কৰ্মতে আপোনালোকক সহায় সহযোগিতা কৰিব। পৰিয়ালৰ দিশৰ পৰা চাবলৈ হ'লে পৰিয়ালৰ দিশত ইমান বেয়া দেখিবলৈ পোৱা নাযায়। পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব আৰু পৰিয়ালৰ মানুহে আপোনাৰ কৰ্মক্ষেত্ৰত সহায় সহযোগিতা কৰিব। আপোনাৰ ৰাস্তাৰ আগত বহু ধৰণৰ বাধা বিঘিনি আহিব পাৰে। নতুনকৈ কিবা কৰ্ম আৰম্ভ কৰিলে সেই কৰ্ম কৰাৰ ক্ষেত্ৰত কিবা গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব বা আপোনালোকে কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত নকৰাকৈ একো ডাঙৰ কাম আৰম্ভ কৰাটো এই মাহত উচিত নহ'ব বুলি ক'ব পৰা যায়। ব্যক্তিগত খণ্ডত আপোনালোকে উন্নত যোগ লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ অভিজ্ঞতা বৃদ্ধি পাবলৈ ধৰিব এই মাহত। পইচা পাতিৰ ক্ষেত্ৰত আপোনালোকে ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। পইচাৰ অহাৰ ৰাস্তা আপোনালোকে বিচাৰি পাব। বহু দিনৰ পৰা যদি আপোনালোকৰ সমস্যা চলি আছিল বা পইচাৰ কাৰণে যদি অশান্তি হৈ আছিল সেই সকলোবোৰ আপোনালোকৰ সমাপ্ত হৈ পৰিব। প্ৰিয়জনৰ কিছু কথাত আপোনালোকৰ মন আনন্দিত হৈ পৰিব। যিকোনো লোকৰ পৰা আপোনালোকে পৰামৰ্শ লওঁতে এই মাহত সাৱধানতা অৱলম্বন কৰিব লাগিব। বেলেগক কথা কোৱাৰ আগতেই আপোনালোকে অকণমান চাই বুজি ল'ব লাগিব এই মাহত। এই মাহটো আপোনালোকৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এই মাহত যদি কিবা গুৰুত্বপূৰ্ণ কাম আপোনালোকে হাতত ল'ব বিচাৰে ল'ব পাৰিব, কিন্তু সেই কাম হাতত লোৱাৰ আগতেই দুই এবাৰ ভবা গুণা নিশ্চয় কৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলে বয়োজ্যেষ্ঠৰ পৰা আশীৰ্বাদ লাভ কৰিবলৈ এই মাহত সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ মনৰ আশা পূৰ্ণ হৈ পৰিব। ব্যক্তিগত ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে আপোনালোকৰ উন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। যদি ঘৰৰ বাহিৰত পঢ়া শুনা কৰিব বিচাৰে কৰিব পাৰিব বা ঘৰৰ বাহিৰত পঢ়া শুনা কৰিব যদি এই মাহত আপোনালোকে যাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে যাব পাৰিব। চাকৰি কৰা লোকসকলৰ কাৰণে এই মাহটো অনুকূল হিচাপে পাৰ হ'ব। আপোনালোকৰ ঘৰত পইচাৰ জমাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিব। বহুদিনৰ পৰা অপেক্ষা কৰি থকা কিবা বস্তু এই মাহত আপোনালোকে ল'ব পাৰিব। বহু মানুহৰ পৰা আপোনালোকে উৎসাহ লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু কিবা কাম কৰাৰ ক্ষেত্ৰত নিজৰ ডিচিশ্যন নিজেই আপোনালোকে ল'ব লাগিব। ধনৰ ক্ষেত্ৰত আপোনালোকৰ উপাৰ্জনৰ মাত বৃদ্ধি পাবলৈ ধৰিব। ধন খৰচ কৰাৰ ক্ষেত্ৰত কিন্তু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব আপোনালোকে। পৰিয়ালবৰ্গৰ লগত থাকোঁতে হঠাৎ যাতে আপোনালোকৰ খং নুঠে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আপোনালোকৰ খং উঠাৰ ফলত আপোনালোকৰ নিজৰে যাতে ক্ষতিসাধন হৈ নপৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। আপুনি হাঁহি ধেমালিৰ মাজেদি এই মাহটো পাৰ কৰিব পাৰিব। ঘৰত এক সুন্দৰ পৰিৱেশ বিৰাজ হ'ব আৰু কোনো আত্মীয়ৰ আগমনৰ ফলত ঘৰত এক সুন্দৰ পৰিৱেশ স্থাপন হ'বলৈ ধৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলে কৰ্মক্ষেত্ৰত কিছু কষ্ট কৰিবলগীয়া হ'ব পাৰে আৰু অধিক সময় দিবলগীয়া হ'ব পাৰে সেই কৰ্মক্ষেত্ৰত। মা দেউতাৰ লগত আপোনালোকৰ সম্পৰ্ক আৰু অধিক শুভ হৈ পৰিবলৈ ধৰিব এই মাহত আৰু মা দেউতাৰ মতে চলিলে আপোনালোকৰ এই মাহটো অত্যন্ত শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ কাৰণে যদি এই মাহত আগভাগ ল'ব বিচাৰে আপোনালোকে তেনেহ'লে সুন্দৰভাৱে ল'ব পাৰিব। প্ৰেম প্ৰসাৰৰ কাৰণেও এই মাহটো অনুকূল দেখিবলৈ পোৱা যাব পাৰে। ঘৰত বিবাহৰ প্ৰস্তাৱো আপোনালোকৰ আহিব পাৰে। প্ৰেম বিবাহৰো যোগ আছে, কিন্তু ইমান নিশ্চিত আপোনালোক নহ'ব। কিছুমান ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ পৰামৰ্শই আপোনালোকৰ চূড়ান্ত পৰামৰ্শ হ'ব বুলি আপোনালোকে মান্য কৰি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলতহে আপোনালোকৰ উন্নতি দেখিবলৈ পাব। কিছুমান কথাৰ পৰা যাতে আপোনালোকৰ মন বেয়া হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান সামাজিক ক্ষেত্ৰৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব।
বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। বন্ধুৱে বহুকেইটা ক্ষেত্ৰত আপোনালোকক সহায় সহযোগিতা কৰিব, কৰ্মক্ষেত্ৰতেই হওক বা যিকোনো ক্ষেত্ৰতেই হওক। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ মানসিক চাপ দূৰ হৈ পৰিবলৈ ধৰিব আৰু আপোনালোকৰ এই মাহত ধ্যান বৃদ্ধি পাবলৈ ধৰিব। যোগৰ ক্ষেত্ৰত আপোনালোকে চলি যাব পাৰিব। বৈবাহিক ক্ষেত্ৰত বা দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ শিক্ষাক লৈ আপোনালোকৰ চিন্তা বৃদ্ধি পাব পাৰে আৰু লগতে খৰচৰ মাত্ৰাও আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। অচিনাকি ব্যক্তিৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰক। কোনো অচিনাকি ব্যক্তিয়ে যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে বা আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব নোৱাৰে, তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। নহ'লে আপোনালোকে বহু বেছি পস্তাবলগীয়া হ'ব পাৰে। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে ঘৰলৈ ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। দূৰ সম্পৰ্কীয় মানুহে আপোনালোকৰ ঘৰলৈ ভাল খবৰ প্ৰেৰণ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। প্ৰিয়জনৰ ক্ষেত্ৰত আপোনালোকৰ ইমান অসুবিধা নাপাব। প্ৰিয়জনৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰিব আৰু লগতে সংগসুখ লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি ঘৰত সৰু সুৰা সমস্যা দেখিলে কেতিয়াও আঁতৰি নাযাব। সেই সমস্যাবোৰ আপোনালোকে ঘৰতে সুন্দৰভাৱে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। এই মাহত যদি আপুনি অকলে থাকিব পাৰে তেনেহ'লে বেছি ভাল, বা কিছুমান সময় আপোনালোকে অকলে পাৰ কৰিবলৈ চেষ্টা কৰাটো উচিত। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে এই মাহটো সোণালী সুযোগ নামি অহা বুলি ক'ব পৰা যায়। ব্যৱসায়ত প্ৰচুৰ পৰিমাণে উন্নতি কৰিব পাৰিব আৰু ব্যৱসায়ত যদি এই মাহত আপোনালোকে বিনিয়োগো কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পাব। এই মাহত যদি নতুনকৈ আপোনালোকে যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে কৰিব আপোনালোকে পাৰিব। ইয়াৰ ফলত আপোনালোকে উচিত ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। আপোনালোকৰ খঙক নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। ভাল কাম আপোনালোকৰ হাতলৈ আহিব, কিন্তু সেই কাম কৰাৰ আগতেই দুই এবাৰ ভালকৈ চালি জাৰি আপোনালোকে চাই ল'ব। আৰ্থিকভাৱে আপোনালোক সবল হৈ পৰা দেখিবলৈ পোৱা যাব। গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত এই ফেব্ৰুৱাৰী মাহত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ উপাৰ্জনৰ বাট মুকলি হৈ পৰা দেখিবলৈ পোৱা যায়। এনেকুৱা মানুহৰ পৰা দূৰত্ব বজাই ৰাখিব যি মানুহে বেলেগৰ সমালোচনা কৰে বা বেলেগৰ বিষয়ে বেয়াকৈ আলোচনা কৰে। তেনে মানুহৰ পৰা এই মাহত আপোনালোকে যিমান দূৰত্ব বজাই ৰাখিব আপোনালোকৰ কাৰণে ভাল হ'ব। ঘৰৰ মানুহৰ পৰা আপোনালোকৰ উদাৰ দেখিবলৈ পোৱা যাব আৰু চেনেহ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ ব্যৱসায়িক বাণিজ্য ঘৰত স্থাপন কৰিব বিচাৰিলে এই ফেব্ৰুৱাৰী মাহত কৰিব পাৰিব আৰু ব্যৱসায়ৰ কাৰণে যদি আপোনালোকে যাত্ৰাও কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে যাত্ৰা কৰিব পাৰিব। আপোনাৰ জীৱন সংগীয়ে আপোনাক সুখ দিবলৈ চেষ্টা কৰিব। সেই সুখ ল'বলৈ আপোনালোকে তৎপৰ হৈ থাকিব লাগিব। স্কুলত গৈ আপোনালোকে যাতে কণ্ডল নালাগে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। এনেকুৱা কৰাটো আপোনালোকৰ পক্ষে ফেব্ৰুৱাৰী মাহটো ঠিক নহ'ব বা অনুকূল নহ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহটো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। পৰিয়ালৰ পৰা আপোনালোকে পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব পাৰিব। আপোনালোকে নিজৰ প্ৰিয়জনক সন্তুষ্ট কৰি তুলিব পাৰিব আৰু শান্তি দিব পাৰিব। আৰ্থিক দিশৰ ফালে চাবলৈ গ'লে আপুনি জৰুৰী কিবা বস্তু কিনিব বিচাৰিলে কিনিব পাৰিব। ইয়াৰ বাহিৰেও ঘৰত যদি নতুনকৈ যান বাহন ক্ৰয় কৰিব বিচাৰে বা যিকোনো ঘৰত মূল্যৱান সম্পদ আপোনালোকে যদি ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে ক্ৰয় কৰিব পাৰিব। পইচা পাতিৰ ক্ষেত্ৰত বন্ধুবৰ্গ আত্মীয়ৰ সকলোৰে মন আপোনালোকে এই মাহত বুজি পাবলৈ সক্ষম হ'ব। প্ৰিয়জনৰ আন কথাত আপোনালোকৰ মনত দুখ থাকিলেও কিন্তু গোটেই মাহটো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ঘৰত থকা প্ৰতিটো বস্তুৱে আপোনালোকক এই মাহত সহায় সহযোগিতা কৰিব বা ঘৰত থকা প্ৰতিটো বস্তুৱে আপোনাৰ ভাগ্য উজ্বলাই নিয়াত ই সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। আপোনালোকে যিকোনো দূৰ ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় পৰিৱেশ লাভ হ'ব আৰু তেওঁলোকৰ লগত থাকোঁতে দ্ৰব্য লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। আপোনালোকে স্বাস্থ্যৰ প্ৰতি এই মাহত লক্ষ্য অলপ কমকৈ ৰাখিলেও হ'ব, কাৰণ যোৱা মাহৰ তুলনাত এই মাহত আপোনালোকৰ স্বাস্থ্য কিছু পৰিমাণে উন্নত দেখিবলৈ পাব। তাৰ পিছতেই ক'ব লাগিব যে মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। নতুনকৈ মামলা মোকদ্দমাৰ লগত জড়িত হ'ব বিচাৰিলেও আপোনালোকে জড়িত হ'ব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।